দলে নিৰ্বাচন খেলিম আৰু মাৰ্ঘেৰিটাত আমি ৰাহুল চেত্ৰীক প্ৰজেক্ট কৰিছোঁ। ৰাহুল চেত্ৰীক আমি ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। ৰাহুল চেত্ৰীয়ে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদৌ অসমৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইউনিয়নৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে আৰু তেওঁ গোৰ্খা সমাজৰ অসমৰ নেপালী সমাজৰ তেওঁ এজন অত্যন্ত অগ্ৰণী নেতা। নেপালী সমাজে তেওঁক সদায় লিডাৰ হিচাপে মানি চলে। সেই গোৰ্খা সমাজৰ এজন লিডাৰ ৰাহুল চেত্ৰীক আমি এইবাৰ মাৰ্ঘেৰিটা সমষ্টি বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে আজিৰ দিনটোৰ পৰা আমি মাৰ্ঘেৰিটা সমষ্টিত আমাৰ নিৰ্বাচনী কাম কাজ আৰম্ভ কৰিছোঁ। আজি তেওঁ যোগদান কৰাই নহয়, আজিৰ দিনটোৰ পৰা আমাৰ প্ৰত্যেক দিনে কাম হ'ব। ইয়াত 13টা পঞ্চায়ত আৰু নগৰ সমিতি এখন আছে। এই 13টা পঞ্চায়ত আৰু নগৰ সমিতিতে কাম কাজ কৰিবৰ কাৰণে আমাৰ ৰূপম ঘোষৰ নেতৃত্বত ইয়াত কাম কাজবিলাক আৰম্ভ হৈ গৈছে। ইতিমধ্যে কাম কাজ আমি আৰম্ভ কৰিছোঁ আৰু 2026 চনত আমি ইয়াত বিজেপিক পৰাভূত কৰিম। আপোনালোকে সকলোৱে জানে যে অসমৰ আটাইতকৈ অকৰ্মণ্য বিধায়কজনৰ নামে ভাস্কৰ শৰ্মা। আপোনালোকে সকলোৱে জানে যে অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত 2 নম্বৰী চিণ্ডিকেট মাষ্টাৰজনৰ নামে ভাস্কৰ শৰ্মা। আপোনালোকে সকলোৱে জানে যে অনবৰতে জনতাৰ কথা নহয়, অকল নিজৰ জুৱা খেলাৰ কথা ভাবি থকা MLA জনৰ নামেই হ'ল আপোনালোকে সকলোৱে জানে যে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজন। সেই মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজনক এইবাৰ আমি যিকোনো প্ৰকাৰে মাৰ্ঘেৰিটাৰ পৰা আমি খেদিব লাগিব। মাৰ্ঘেৰিটাত আমি এজন নতুন পুৰুষ, শিক্ষিত পুৰুষ, জনা শুনা ল'ৰা আৰু অসমৰ প্ৰত্যেকটো জাতি, ইয়াত ট্ৰাইবেলসকল আছে, ইয়াত টাইসকল আছে, ইয়াতে আপোনাৰ দেউৰীসকল আছে, ইয়াতে ৰাভাসকল আছে, ইয়াতে নগাসকল আছে, ইয়াতে অসমৰ আটাইতকৈ আদি পুৰুষ চিংফসকল আছে, ইয়াতে বাঙালীসকল আছে, ইয়াতে গোৰ্খাসকল আছে, ইয়াতে আহোমসকল আছে, ইয়াতে ৰাভাসকল আছে, ইয়াতে অসমৰ আদি পুৰুষ মৰাণ আৰু মটকসকল আছে, ইয়াতে আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আছে, প্ৰত্যেকটো জনগোষ্ঠীৰ লোকক, ইয়াতে মুছলমান লোক আছে, সকলো মানুহকে আমি ঐক্যবদ্ধ কৰি 2026 চনত আমি এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে সংকল্প লৈছোঁ আৰু সেই সংকল্পৰ অংশস্বৰূপে আজি আমি প্ৰথমখন ৰাজনৈতিক সভা ইয়াতে অনুষ্ঠিত কৰিছোঁ। ৰূপম ঘোষৰ নেতৃত্বত আমাৰ ইয়াত কাৰ্যকলাপ, আমাৰ সমষ্টি কমিটিৰ নেতা হিচাপে আমি ৰূপম ঘোষক ইয়াতে ঘোষণা কৰিছোঁ আৰু প্ৰাৰ্থী হিচাপে আমি ৰাহুল চেত্ৰীক ঘোষণা কৰিছোঁ। আমি অহা 2026ত ৰাহুল চেত্ৰীক জয় কৰাবৰ কাৰণে, ৰাইজৰ দলক জয় কৰাবৰ কাৰণে আৰু চিণ্ডিকেট মাষ্টৰ 2 নম্বৰী এটাও মুখেৰে বাক্য ক'ব নোৱাৰা নিমাতী কইনা আৰু কেৱল জুৱা খেলি জীৱন কটোৱা আপোনাৰ মাৰ্ঘেৰিটাৰ বিধায়কজনক বিদায় দিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পৰা মাৰ্ঘেৰিটাত আমি 26ৰ কাৰণে ৰণডংকা বজালোঁ। আজিৰ পৰা ইতিমধ্যে আমাৰ 13খন আঞ্চলিক কমিটি গঠন কৰা হৈ গ'ল আৰু এতিয়া আজিৰ পৰা আমি বুথ কমিটিবিলাকৰ কাম আৰম্ভ কৰিম আৰু কিছুদিনৰ ভিতৰত 2 মাহ 3 মাহৰ ভিতৰত আমি বুথ কমিটিবিলাকৰ কাম শেষ কৰি দিম আৰু 3 মাহৰ ভিতৰত আমি ইলেকশ্যনত যাতে যিকোনো সময়তে খেলিব পাৰোঁ তাৰ কাৰণে মাৰ্ঘেৰিটা সমষ্টিত আমি প্ৰস্তুতি ল'ম। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপুনি আহোঁতে কৈছিলে ইয়াৰ পৰা গোৰ্খা সম্প্ৰদায়ক প্ৰাৰ্থিত্ব দিয়া হ'ব, তাৰে অংশ বিশেষ নেকি ৰাহুল চেত্ৰী? ডেফিনেটলি মই ভাবোঁ যে অসমৰ খুব কম সমষ্টি আছে য'ত গোৰ্খাসকলে প্ৰতিনিধিত্ব কৰিব পাৰে। গতিকে তেনেকুৱা এটা সমষ্টি হ'ল মাৰ্ঘেৰিটা। গতিকে গোৰ্খা সমাজৰ এজন আটাইতকৈ অগ্ৰণী লিডাৰ ৰাহুল চেত্ৰী, উদীয়মান লিডাৰ, তেওঁক যদি প্ৰাৰ্থিত্ব নিদিওঁ আমি কাক দিম? গতিকে ৰাইজৰ দলে গোৰ্খা সমাজৰ এজন উদীয়মান লিডাৰ, ছাত্ৰ নেতা, উদীয়মান নেতা, তেওঁক আমি এনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিম আৰু তাৰ কাৰণে তেখেতক আজি প্ৰজেক্ট কৰিবৰ কাৰণে আজিৰ সভাখন আয়োজন কৰা হৈছিলে আৰু আজিৰ সভাৰ পৰাই ৰাহুল চেত্ৰীয়ে মাৰ্ঘেৰিটা সমষ্টিত কাম কাজ আৰম্ভ কৰিব আৰু 2026 চনত আমি ৰাহুল চেত্ৰীক বিধায়ক হিচাপে পাব খোজোঁ। ৰাইজে আজি সকলোৱে সংকল্প লৈছে, শপত লৈছে যে এইবাৰ আপোনাৰ বিজেপিৰ বিধায়কজনক যিকোনো প্ৰকাৰে পৰাজিত কৰিব আৰু ইয়াত ৰাইজৰ দলৰ বিধায়কক জয়ী কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।